মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমাৰ প্ৰায় 6টা সমষ্টিৰ আমাৰ বিধায়কসকলক লগত ৰাখি পেলাই তেখেতে ৰাইজক আহ্বান জনাব আৰু যেহেতু তেওঁ 10 বজাত আহিব একজাক্টলি, গতিকে ময়ো আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে সকলোৱে যাতে 9:30 যাতে ষ্টেডিয়াম যায়গৈ, কাৰণ আমি বহলভাৱে আমি আয়োজন কৰিছোঁ। 1 লক্ষ মানুহৰ আমি সভাৰ কাৰণে আয়োজন কৰিছোঁ। গতিকে সেইকাৰণে আমি সকলো মানুহকে আমি এনেকুৱাকৈ ৰাজহুৱাভাৱে নিমন্ত্ৰণ দিছোঁ। 16 চনতো প্ৰায় 1 লক্ষ মানুহ হৈছিলে। গতিকে এইবাৰো নিশ্চিত ওপৰত আমি কাৰো একো ব্যৱস্থা কৰিব পৰা নাই। সকলোৱে খোজকাঢ়ি যাব। বৰপেটা ৰোডৰ পৰা হওক বা নিচুকাৰ পৰা হওক বা সৰভোগৰ পৰা সকলোৱে খোজকাঢ়ি আহিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো মূল মন্ত্ৰ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই যে মূল মন্ত্ৰৰ আধাৰত সকলোৰে গ্ৰহণযোগ্য অকল নহয়, সমগ্ৰ বিশ্বৰে নেতা হ'বলৈ গৈ আছে। গতিকে এইগৰাকী ব্যক্তিক ওচৰৰ পৰা চাবলৈ সকলোৰে ইচ্ছা আছে। গতিকে আমাৰ এই অঞ্চলৰ সকলোকে মই 9:30 বজাত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। 9:30 বজাত গৈ পেলাই চকীত বহিব পাৰিব। 10:45 গৈ পেলাই কিন্তু থিয় হৈ চাব লাগিব। গতিকে সকলোকে যাতে চকীত বহি চাব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমাৰ প্ৰায় 6টা সমষ্টিৰ আমাৰ বিধায়কসকলক লগত ৰাখি পেলাই তেখেতে ৰাইজক আহ্বান জনাব আৰু যেহেতু তেওঁ 10 বজাত আহিব একজাক্টলি, গতিকে ময়ো আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে সকলোৱে যাতে 9:30 যাতে ষ্টেডিয়াম যায়গৈ, কাৰণ আমি বহলভাৱে আমি আয়োজন কৰিছোঁ। 1 লক্ষ মানুহৰ আমি সভাৰ কাৰণে আয়োজন কৰিছোঁ। গতিকে সেইকাৰণে আমি সকলো মানুহকে আমি এনেকুৱাকৈ ৰাজহুৱাভাৱে নিমন্ত্ৰণ দিছোঁ। 16 চনতো প্ৰায় 1 লক্ষ মানুহ হৈছিলে। গতিকে এইবাৰো নিশ্চিত ওপৰত আমি কাৰো একো ব্যৱস্থা কৰিব পৰা নাই। সকলোৱে খোজকাঢ়ি যাব। বৰপেটা ৰোডৰ পৰা হওক বা নিচুকাৰ পৰা হওক বা সৰভোগৰ পৰা সকলোৱে খোজকাঢ়ি আহিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো মূল মন্ত্ৰ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই যে মূল মন্ত্ৰৰ আধাৰত সকলোৰে গ্ৰহণযোগ্য অকল নহয়, সমগ্ৰ বিশ্বৰে নেতা হ'বলৈ গৈ আছে। গতিকে এইগৰাকী ব্যক্তিক ওচৰৰ পৰা চাবলৈ সকলোৰে ইচ্ছা আছে। গতিকে আমাৰ এই অঞ্চলৰ সকলোকে মই 9:30 বজাত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। 9:30 বজাত গৈ পেলাই চকীত বহিব পাৰিব। 10:45 গৈ পেলাই কিন্তু থিয় হৈ চাব লাগিব। গতিকে সকলোকে যাতে চকীত বহি চাব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহি আছে। আমাৰ প্ৰায় 6টা সমষ্টিৰ আমাৰ বিধায়কসকলক লগত ৰাখি পেলাই তেখেতে ৰাইজক আহ্বান জনাব আৰু যেহেতু তেওঁ 10 বজাত আহিব একজাক্টলি, গতিকে ময়ো আহ্বান জনাইছোঁ আপোনালোকৰ জৰিয়তে সকলোৱে যাতে 9:30 যাতে ষ্টেডিয়াম যায়গৈ, কাৰণ আমি বহলভাৱে আমি আয়োজন কৰিছোঁ। 1 লক্ষ মানুহৰ আমি সভাৰ কাৰণে আয়োজন কৰিছোঁ। গতিকে সেইকাৰণে আমি সকলো মানুহকে আমি এনেকুৱাকৈ ৰাজহুৱাভাৱে নিমন্ত্ৰণ দিছোঁ। 16 চনতো প্ৰায় 1 লক্ষ মানুহ হৈছিলে। গতিকে এইবাৰো নিশ্চিত ওপৰত আমি কাৰো একো ব্যৱস্থা কৰিব পৰা নাই। সকলোৱে খোজকাঢ়ি যাব। বৰপেটা ৰোডৰ পৰা হওক বা নিচুকাৰ পৰা হওক বা সৰভোগৰ পৰা সকলোৱে খোজকাঢ়ি আহিব মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া। আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যিটো মূল মন্ত্ৰ যে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস, এই যে মূল মন্ত্ৰৰ আধাৰত সকলোৰে গ্ৰহণযোগ্য অকল নহয়, সমগ্ৰ বিশ্বৰে নেতা হ'বলৈ গৈ আছে। গতিকে এইগৰাকী ব্যক্তিক ওচৰৰ পৰা চাবলৈ সকলোৰে ইচ্ছা আছে। গতিকে আমাৰ এই অঞ্চলৰ সকলোকে মই 9:30 বজাত উপস্থিত হ'বলৈ অনুৰোধ জনাইছোঁ। 9:30 বজাত গৈ পেলাই চকীত বহিব পাৰিব। 10:45 গৈ পেলাই কিন্তু থিয় হৈ চাব লাগিব। গতিকে সকলোকে যাতে চকীত বহি চাব পাৰে তাৰ কাৰণে মই আহ্বান জনাইছোঁ।